কাম কৰিছে সেইকাৰণে আপুনি যিকে কাম নকৰক সেই সীমিত স্কোপৰ মাজতে আমি কেনেকৈ ৰাইজৰ কাৰণে মানৱৰ কাৰণে কাম কৰোঁ আৰু ইয়াক কোনো টান কাম নহয় সকলোৱে কৰিব পাৰে সেইকাৰণে ৰেড ক্ৰছ ছ'চাইটি হওক বা এনেকুৱা স্বেচ্ছাসেৱী সংগঠনবোৰে সদায় আৰ্তজনৰ ওচৰত থিয় হোৱাটো মানৱ বিৰোধী কাম কৰাটোৰ ওপৰত প্ৰেৰণা যোগায় আমি সাধাৰণতে ৰেড ক্ৰছ ছ'চাইটি বুলি ক'লে দুৰ্যোগৰ সময়ত বা বিভিন্ন প্ৰয়োজনত গৈ ৰাইজক সহায় কৰাটোৱে আমাৰ দায়িত্ব বুলি ভাবোঁ আৰু সেইটোৱে মানৱতাৰ আটাইতকৈ ডাঙৰ কাম সেইকাৰণে আমাৰ লক্ষ্য হ'ব লাগে আমি যি সংস্থাতে নাথাকোঁ কিয় এই কামটো কৰিবৰ কাৰণে যে ৰেড ক্ৰছ ছ'চাইটিয়ে কৰিব লাগিব এইটো নহয় কিন্তু ৰেড ক্ৰছ ছ'চাইটি এটা মাধ্যম আপুনি যিকোনো এটা মাধ্যমৰ মাজেৰে সমাজত মানৱতাৰ কাৰণে এনেকৈ কাম কৰক যি কামে আপোনাক ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে আদৰ্শমূলক হিচাপে কৰি থৈ যায় কিন্তু সমাজে কোনসকল মানুহক মনত ৰাখে সমাজে কোনসকল মানুহক ভৱিষ্যত প্ৰজন্মই স্মৰণ কৰে আৰু এজন মানুহে নিজৰ জীৱনত ভৱিষ্যত প্ৰজন্মৰ কাৰণে স্মৰণীয় কৰি থৈ যাব পৰাটোৱে মানৱ জীৱনৰ সফলতা সকলো মানুহে নিজৰ জীৱনটো ইমান সফল কৰিব নোৱাৰে যে ভৱিষ্যত প্ৰজন্মই তেওঁক সফল কৰে সেইকাৰণে আমাৰ দায়িত্বটো হ'ল খুব নিজক কেন্দ্ৰ কৰি চিন্তা কৰা মানুহক ভৱিষ্যত প্ৰজন্মই কোনোদিন চিন্তা নকৰে আমি যিমানেই শক্তিশালী মানুহ নহওক কিয় জীৱিত কালত আমি যিমানেই সম্পদশালী মানুহ নহওক কিয় আত্মকেন্দ্ৰিক মানুহক ভৱিষ্যত প্ৰজন্মই কেতিয়াও চিন্তা নকৰে সেইকাৰণে আমাৰ দায়িত্বটো হ'ল যে আমি কিমান বেলেগৰ কাৰণে কাম কৰিব পাৰোঁ আৰু বেলেগৰ কাৰণে কাম কৰাৰ যিটো আনন্দ কাম নকৰা মানুহে সেই আনন্দটো অনুভৱ কৰিব নোৱাৰে সেইকাৰণে আমি সদায় নিজৰ পৰা এই কামটো আৰম্ভ কৰিব লাগে মই ভাবিব পাৰোঁ যে মই কৰিলেনো কি হ'ব বেলেগেতো নকৰে মই অকলে সমাজখন বদলাই দিম বুলি এনেকৈ ভবা মানুহো বহুত আছে কিন্তু সদায় আৰম্ভণিটো নিজৰ পৰা হয় যে মই মোৰ পৰা আৰম্ভ কৰিলোঁ মই সমাজৰ কামত নিজক নিয়োজিত কৰিলোঁ আৰু এই সমাজৰ কামত নিয়োজিত কৰোঁতে আপুনি বৰ্তমান বস্তুবাদী চিন্তা চৰ্চাত থকা সমাজখন বিশেষকৈ আপোনাৰ পৰিয়ালটোৱে হয়তো আপোনাক চাথ নিদিব সমাজখনেতো বাদ দিয়ক পৰিয়ালটোও কেতিয়াবা চাথ নিদিব যে কিয় এই কামটো সময় নষ্ট কৰিছা কিয় এই কামটো ধন নষ্ট কৰিছা সেই ধৰণৰ প্ৰশ্ন আহিব কিন্তু আপোনাৰ দায়িত্বটো হ'ল যে মই এই মানৱ জীৱন লৈছোঁ মোৰ দায়িত্বই হ'ল যে মই মানৱতাৰ কাম কৰা মই মোৰ কাম আৰম্ভ কৰিম আৰু দেখিব সেই কামে এদিন আপোনাক আত্মসন্তুষ্টি দিব জীৱনত আত্মকেন্দ্ৰিকভাৱে কাম কৰা মানুহবিলাকৰ এই পৰ্যায়টো বৰ উপকৰ নহয় খুব নিজৰ কাৰণে কাম কৰা মানুহ নিজৰ পৰিয়ালটো নিজৰ ল'ৰা ছোৱালীৰ কাৰণে সৰ্বোচ্চ দি থকা মানুহটোৱেও শেষত জীৱনৰ শেষত নিজৰ ল'ৰাটোৱেও খবৰ ল'বৰ কাৰণে সময় নাপায় সন্মুখত থকা মানুহজনকো শিকাই থৈ যায় যে কিয় আত্মকেন্দ্ৰিক হ'ব লাগে গতিকে আপোনাক চাই চাই আপোনাৰ ল'ৰাটোৱে ইমান আত্মকেন্দ্ৰিক হৈ যাব ছোৱালীজনীয়ে ইমান আত্মকেন্দ্ৰিক হৈ যাব যে পিছত আপোনাৰ কথাও তেওঁ চিন্তা নকৰে আৰু সেইকাৰণে আত্মকেন্দ্ৰিক হোৱা মানুহৰ ল'ৰা ছোৱালীবিলাকক সময়ত বুঢ়াকালত কোনেও বিচাৰি নাপায় আৰু সিয়ে আটাইতকৈ জীৱনৰ আটাইতকৈ দুখ লগা মুহূৰ্তটো আৰু দুখৰ কাৰণ হৈ পৰে যে জীৱনটো যে সফল নহয় সেই সময়ত তেওঁ অনুভৱ কৰে আৰু সেই সময়টো এনেকুৱা যে সেই সফল নোহোৱা জীৱনটো অনুভৱ কৰিলেও নিজক ৰিটাৰ্ণ কৰিব নোৱাৰে কাৰণ সেই জীৱনটো ঘূৰি নাহে সময়বিলাক ঘূৰি নাহে আৰু সেই সময়ত মাত্ৰ নিজৰ অনুশোচনাৰ বাহিৰে অনুতপ্ততাৰ বাহিৰে বেলেগ একো নাহে সেইকাৰণে আপোনাক কোনে কি কৈছে সেইটো ডাঙৰ কথা নহয় আপোনাৰ দায়িত্ব হ'ল যে মই জীৱনটো মানসিক তৃপ্তিত থাকিব বিচাৰোঁ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম